মই কৈছো নহয় ভাইটিয়ে মানে এই হাবিৰ মাজত পইচাবিলাক লুকুৱাই থয় আৰু ক'ত কেনেকে পইচা লুকুৱাই থয় এই ভাইটিৰ পৰা আমি টেকনিকবিলাক শিকিব লাগিব বুদ্ধিবিলাক আমি শিকিব লাগিব এইয়া চাওক এয়া হৈ গ'ল হাবিৰ মাজত পইচাই পইচা এইবিলাক হৈ গ'ল পইচা আৰু ভাইটিয়ে পইচা হাবিৰ মাজত এই ধৰণে লুকুৱাই হাই বাহনী বাৰীখনলৈকে এইফালে এনেকে দেখিছে হাই গছখিনিলৈকে এনেকে দেখিছে হাই যিমান গছ আপোনালোকে এইফালে ইটো মূৰৰ পৰা সিটো মূৰলৈ দেখিছে যে এই মাজৰ অংশখিনি গোটেইখিনি হৈ গ'ল কচু মানে আমাৰ উঠি অহা প্ৰজন্মই এতিয়া খেতিত নামিছে হয় আমি যিহেতু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খেতিৰ ভিডিঅ'বিলাক আমি বনাই থাকোঁ আৰু আজি আমি আপোনালোকক এজন আদৰ্শ খেতিয়ক হ'বলৈ গৈ আছে আমাৰ উঠি অহা অসমীয়া প্ৰজন্ম হয় আৰু তেওঁলোকে আজি কিমান সুন্দৰকৈ খেতি কৰিছে কি খেতি কৰিছে মই আপোনালোকক সবিশেষ এই ভিডিঅ'টোত জনাম আৰু যিহেতু মই এতিয়া আপোনালোকক প্ৰথমতে দেখুৱাই লওঁ মই এখন হেদালিৰ তলত আছোঁ য'ত নেকি বিভিন্ন ধৰণৰ খেতি কৰিছে এজন ব্যক্তি একেখন হেদালিতে তেওঁ বৰ্তমানলৈকে 4টা খেতি অলৰেডি কৰি থৈ গ'ল আৰু ভৱিষ্যত এতিয়া তেওঁ একেখন হেদালিতে কৰিব পাৰিব কি কৰি থৈ গ'ল মই আপোনালোকক প্ৰথমতে অকণমান মই জনাই দিওঁ তেওঁ প্ৰথমতে কৰিলে জিকা তাৰপিছত তেওঁ কৰিলে দাংবডি তাৰপিছত কৰিলে তেওঁ জাতিলাও আৰু এতিয়া তেওঁ ইয়াত কৰিছে তিতা কেৰেলা হয় আপোনালোকে এইবিলাক দেখিছে কেমেৰাটো অকণমান এফালে ঘূৰাই দিয়া এইবিলাক চাওক এইবিলাক যিহেতু আপোনালোকে দেখিছে যে এই সৰু তিতা কেৰেলাবিলাক এইবিলাক আৰু এনেকুৱা ধৰণৰ তিতা কেৰেলা য'তে ত'তে লাগি আছে এইবিলাক চাওক এইবিলাক হৈ গ'ল তিতা কেৰেলা আৰু এইখন হৈ গ'ল চাংখন আৰু এই চাংখনত আপোনালোকে লক্ষ্য কৰিব যে এই উপফালে অকণমান দেখাই দিবা যে এই চাংখনত তেওঁ ইমান ধুনীয়া টেকনিকত যে তেওঁ কামখিনি কৰিছে এইবিলাক হৈ গ'ল সূতা আপোনালোকে দেখিছে নাই জানো মন কৰিছে নাই কেমেৰাত এইবিলাক হৈ গ'ল সূতা আৰু এই সূতাবিলাক যে তেওঁ 2 বছৰ আগত লগোৱা হয় আৰু এই সূতাবিলাক হ'ল এই যে মুচিবিলাকে যে জোতা চিলাই সেইডাল হৈ গ'ল সূতা আৰু এই মাজে যে তেওঁ ইয়াত দি দিছে ইয়াত জিআই তাঁৰ এডাল দি দিছে ডাঙৰ এইডাল চাগে আপোনালোকে দেখিছে এইডাল হৈ গ'ল জিআই তাঁৰডাল আৰু এই তাঁৰডালে এই খুঁটাবিলাক ধৰি ৰাখিছে আৰু তেওঁ মাজে যিহেতু আগে তেওঁ অলৰেডি খেতি কৰি থৈ গ'ল কেইবাটাও খেতি তাৰে প্ৰমাণ যদি আপোনালোকে বিচাৰে এইবিলাক চাওক এইবিলাক যে আপোনালোকে দেখিছে এই আগতে ধৰক তেওঁ যিহেতু ধৰক জিকা কৰিছিলে তাৰ এইবিলাক দাংবডি কৰিছিলে এইবিলাকৰ আগৰ সেইবিলাক থাকিয়ে গ'ল আৰু তেওঁ ইটোৰ পিছত ইটো ষ্টেপ বাই ষ্টেপ সিটোৰ পিছত সিটো তেওঁ যিহেতু খেতি কৰি থাকে এতিয়া বৰ্তমান ইয়াত লাগি আছে তিতা কেৰেলা হয় আৰু এই গোটেই মই অকণমান পৰিৱেশটো মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকে যদি এইফালে চাই গোটেই পৰিৱেশটো চাওক গোটেই পৰিৱেশটো কি সুন্দৰকৈ তেওঁ খেতি কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু মোৰ লগত এই উঠি অহা প্ৰজন্মৰ এই কৃষকজনো আছে মই তেওঁকো চিনাকি কৰাই দিম প্ৰথমতে মই আপোনালোকক ইয়াৰ পৰিৱেশটো অকণমান দেখুৱাই ল'বৰ কাৰণে চেষ্টা কৰিছোঁ কি সুন্দৰকৈ তেওঁ যিহেতু টেকনিক লগাই পেলাই এখন সোণৰ অসম গঢ়িবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু এতিয়া আমাৰ উঠি অহা প্ৰজন্ম অসমীয়া ল'ৰা ছোৱালীবিলাকে এতিয়া খেতিত নামিছে দেখিলে আপোনালোকে কি সুন্দৰকৈ পৰিৱেশ এফালে চাওক সিটো মূৰলৈকে আৰু এইফালে দেখিছে এফালে সিটো মূৰলৈকে আৰু ইয়াত অকল এটা লাইন নহয় চাওক এইফালেও আছে লাইন বহুত এইফালেও আছে আপোনালোকে তালৈকে দেখিছে নহয় এনেকুৱা বহুতটা আছে আৰু এই গোটেই পৰিৱেশখিনি আমাৰ এজন অসমীয়া উঠি অহা প্ৰজন্ম ডেকা ল'ৰা আছে আৰু তেওঁক মই চিনাকি অকণমান কৰাই দিম অকণমান এইফালে পাৰ হৈ দিয়া হয় আৰু এইজনে হৈ গ'ল সেইজন ভাইটি একদম ভালে আছা ভালে আছো হয় প্ৰথমতে তোমাৰ মই চিনাকিটো লৈ লওঁ তোমাৰ মুখৰ পৰা হয় মোৰ নাম বিজয় মৰাণ ইয়াতে এওঁ বিভিন্ন ধৰণৰ খেতি কৰিছে মই এতিয়া আপোনালোকক যে ক'লো যে 4টা খেতি অলৰেডি তেওঁ ইয়াত কৰি গৈছে আৰু অকল এইখিনিয়ে নহয় আৰু বহু কিবা কিবি খেতি কৰিছে গোটেইখিনি মই দেখুৱাম এতিয়া ষ্টেপ বাই ষ্টেপ প্ৰথমতে মই আপোনালোকক এই তিতা কেৰেলাখিনি অকণমান মই দেখুৱাই লৈছোঁ আচ্ছা এতিয়া ধৰা তুমি যিহেতু ধৰা আজি বহু বছৰ পৰা তুমি খেতিটো লাগি আছা নহয় জানো হয় প্ৰথমতে কি কৰিলা খেতিটো এখন হেন্দালি প্ৰথমতে জিকাৰ কাৰণে আৰম্ভ কৰিছিলোঁ 24 অক্টোবৰতে আৰম্ভ কৰা হয় তাৰপিছত ইয়াত জিকা আছিলে জিকা খেতি শেষ কৰি তাৰপিছত মই জাতিলাও আৰু তিতা কেৰেলা দিলোঁ তাৰপিছতে ইয়াৰে এই চাংখন প্ৰায় মোৰ 2 বিঘা আছে এই চাংখন 2 বিঘা মানে একেখন চাং মানে 2 বিঘা মাটি ধৰি থৈছে 2 বিঘা মাটি ধৰি ৰাখিছে তাৰপিছতে আধা পাৰ্টটো মই তেতিয়া দাংবডি আৰু তিতা কেৰেলা দিছিলোঁ আৰু জাতিলাও আছিলে 3টা খেতি একেলগে হৈ গ'ল নেক্সট টাইমত আকৌ মই কি কৰিলোঁ আকৌ
এটা পাৰ্ট হুকিয়াকে দাংবাদি দিলো দিয়াৰ পিছত এতিয়া নেক্সট আকৌ তিতা কেৰেলা আৰম্ভ কৰিছো এপ্ৰিলৰ পিছত হয় হয় আৰু যিহেতুকে ইয়াত মানুহৰ শ্ৰম কম আপুনি দেখিছে মই হেণ্ড ট্ৰেক্টৰে দিয়ে চাহ কৰো মাটিবোৰ আৰু ফসল লগোৱাৰ পিছতো মই ইয়াত ট্ৰেক্টৰে দিয়ে কাম কৰি আছো এই জায়গাডোখৰ তুমি একদম মানে খালি ৰাখা ন খালি ৰাখো এনি টাইম ট্ৰেক্টৰ সোমাব পাৰে এনি টাইম মানে চলাচল এফালে যি খেতি লগালো তুমি এফালে বস্তু মানে পৰিপাটি হ'ব লাগে হয় হয় পৰিপাটি হ'ব লাগে এতিয়া ধৰক যিহেতুকে এই খেতিটোত মোৰ ইমান এটা খৰচা হোৱা নাই প্ৰায় মানে দুটা খেতি মই এতিয়া অকল বীজে কিনিছো আৰু ধৰক হাল কোৰ মাৰি যিখিনি খৰচা হৈছে এতিয়া এইডাল সূতাতে মোক 2 বছৰ হ'ল এয়া ডাঙমতি উঠিছিলে তাৰপিছতে আকৌ ইয়াৰ ঠাইত আকৌ তিতা কেৰেলা উঠি গৈছে নিজে তাৰমানে এটা খৰচাতে দুটা খেতিৰ মানে হেৰিটো গতিকে একেটা খেতিতে পুহি মানে হেৰি নহ'ব পাৰে খেতিয়ক এজনে লাভান্বিত নহ'ব পাৰে অন্ততঃ তেওঁ মানে তথাপিতো তেওঁ কেতিয়াও মাৰ নাখায় ন মাৰ নাখায় মূলধন কেতিয়াও মাৰ নাখায় আৰু এইটো নহয় যে মানে খেতি এটা কৰিছো বাহিৰত দেখাই কৰিছো সেইটো নহয় বা আমুকা খেতি কৰিছে না আমাক কৰিছে এনেকুৱা ধৰণৰ নহয় নিজেও অলপমান চোৱা চিতা কৰিব লাগিব হয় হয় এটাই মূল কথা না বহু ব্যক্তি আছে আমাৰ অসমীয়া উঠি অহা প্ৰজন্ম বহু আমি দেখিছো খেতি তেওঁলোকে কৰিছে কিন্তু বহুতে ধৰক প্ৰচাৰ অবিহনে যেহেতু তেওঁলোকে লুকাই থাকে কাৰণে বহুতে আমাৰ অসমীয়া ল'ৰাবিলাকক দেখি নাপায় সেইকাৰণে মই বিচাৰি উলিয়াই আজি মই এই বিজয় ভাইটিৰ ওচৰলৈ আহিলো আৰু তেওঁক মই খুচৰি উলিয়ালো আৰু আজি মই তেওঁ কেমেৰা সন্মুখলৈ আনিলো আৰু এইবিলাক যাতে সকলো ৰাইজে যাতে দেখক আৰু এওঁক দেখি যাতে আৰু 10জন আমাৰ উঠি অহা প্ৰজন্ম ওলাই আহক যাতে কোনো যাতে লাজ নকৰে সকলোৱে যাতে কামবিলাক কৰিবৰ কাৰণে সাহস কৰক আৰু যদিহে কিবা নাজানে ইজনে সিজনে আলোচনা কৰিব লাগে কোনটো কেনেকৈ কৰিব লাগে ক'ত ভাল হৈছে ক'ত বেয়া হৈছে কি অসুবিধা কি সুবিধা সকলোবিলাক যদি আলোচনা কৰা যায় সকলোবিলাক মানে তেতিয়া শ্বেয়াৰ কৰিলে কথাবিলাক জনা যায় আৰু তেতিয়া মানে আমি সকলোৱে একেলগত আগবাঢ়ি যাব পাৰিম আৰু এতিয়া মই আহি ইটো পাৰ পালোহি আৰু চক আপোনালোকে এইফালে হৈ গ'লে এই হেন্দালিখন আৰু এই হেন্দালিখনে চক তেওঁ কৈছে যে প্ৰায় 2 বিঘা মাটি ঘেৰি ৰাখিছে আৰু এনেকুৱাকৈ তেওঁ বনাই ৰাখিছে আৰু তেওঁ যিমান ইয়াত ফসল থাকিলেও এনি টাইম ইয়াত ট্ৰেক্টৰ সোমাবই পাৰে আৰু চক কি সুন্দৰকৈ এইফালে দেখিছে এইফালে আচ্ছা এতিয়া ভাইটি আৰু কি লগাইছা এতিয়া তুমি এতিয়া পৰিকল্পনা ইয়াত ভোট জলকীয়া দিম এইটো ভোট জলকীয়াৰ কাৰণে তুমি একদম ৰেডি কৰি ৰাখিছা এতিয়া বেড মানে ট্ৰেক্টৰে দি মানে ড্ৰেইন মাৰি থৈ দিছো তাৰ পিছতে মাটিটো কেইবাবাৰ চাহ কৰা হ'ল তাৰ পিছতো হাবি ওলাইছিলে হাবি গজিছিলে এতিয়া অকমান এইটো অল ক্লিয়াৰ দাৱা মাৰি তাৰ পিছত আকৌ মানে ড্ৰেইন মাৰি থৈ দিছো ইয়াত মানে ধৰক কিবা মাটিৰ কাৰণে মাটিটো শোধন কৰি কিনে ভোট জলকীয়া ৰোৱা এতিয়া ভোট জলকীয়াৰ কাৰণে তুমি একদম পুৰা জেগা ৰেডি কৰি ৰাখিছা যেহেতু বাৰিষা দিন সেইটো কাৰণে ইয়াক অলপ নলা কৰি ওখ কৰি ৰুব লাগিব আচ্ছা এতিয়া মই এইখিনি এখন হাবি দেখিছো ইয়াত কি লগাই থৈছা এইখিনি এই হাবিখিনিত যোৱা বছৰ লগোৱা অকমান প্ৰায় 10 কুইণ্টেল মান আদা লগাই থোৱা আছিলে 10 কুইণ্টেল আদা যোৱা বছৰে লগোৱা কিন্তু যোৱা বছৰ লগোৱা কি যোৱা বছৰ নাখানিলা নেকি যোৱা বছৰ খন্দা নহল এতিয়া আৰু হাবি তলত আছে আদা আছেই মানে দেখাতহে বস্তু হাবি হৈছে ন ভিতৰত আদা আছে ৱাও মানে তুমি মানে বেংকত পইচা থোৱাতকৈ মানে তুমি মাটিত পইচা পেলাই থৈছা আদা আছে আছেই এইবিলাক চক আপোনালোকে জেগাটুকুৰা একদম দেখিছে একদম হাবি কিন্তু তেওঁ মানে এই হাবিত মানে পইচা লুকুৱাই থৈছে আৰু ক'ৰ হাবিত কেনেকৈ পইচা লুকুৱাই থৈছে আজি মই আপোনালোকক দেখুৱাম এইবিলাক চক পইচা তেওঁ ইমান হাবিৰ মাজত তেওঁ পইচা লুকুৱাই থৈছে এইবিলাক চক যোৱাবাৰ যিহেতু মই দামত কিনিছিলো হয় এইবাৰ সাধাৰণতে তাৰ 2 গুণ দাম কমি গ'ল সেইটো কাৰণে মই এতিয়া ভাবিছো কি অকণমান দিনৰ পিছত বিকিম এইবোৰ আদা এইবিলাক আদা চক এইবিলাক পাতবিলাক দেখিছে এইবিলাক আদা এই গোটেই ভিতৰে আদাই হৈ আছে কিন্তু হাবি হৈ আছে তেওঁ যিহেতু বজাৰ মূল্য কমি যোৱাৰ কাৰণে তেওঁ আদাখিনি নাখানিলে এতিয়া তেওঁ যদি বজাৰ উঠি যায় তেওঁ যিটো মুহূৰ্তত যিকোনো মুহূৰ্তত তেওঁ খানি পেলাই আদাখিনি বজাৰমুখী কৰিব পাৰিব এইখিনিতে আছে এইফালে আছে ন মানে এই গোটেই হাবি ৰখ মানে আদা এখিনি প্ৰায় 10 কুইণ্টেল কিনিছিলো তো হয় যিমান হাবি আছে গোটেই হাবিখিনিতে মানে আদা আছে চব আদা আছে দেখাতে হাবি হৈ আছে মানে তুমি পইচা একদম হাবিত পেলাই থৈছা ঠিক আছে খুব সুন্দৰ আৰু এনেকুৱা ধৰণৰ টেকনিক ভাবি চাওক আমাৰ উঠি অহা প্ৰজন্মই চিন্তা কৰিছে আৰু এতিয়া এনেকুৱা ধৰণৰ কামত তেওঁলোকে যিহেতু আগবাঢ়ি আহিছে আৰু আমিও তেওঁলোকক এনেকুৱা ধৰণে প্ৰচাৰ কৰিব পাৰে আমি খুব বেছি সুখী হৈছোঁ আৰু তেওঁলোকক দেখি যাতে আৰু 10জন আগবাঢ়ি আহে আৰু এতিয়া আমি লৈ যাম আপোনালোকক সেইফালে এখন দেখিছোঁ বিৰাট ডাঙৰ অমিতাবাৰী বলক তালৈ যাওঁ আৰু আপোনালোকক আমি দেখুৱাওঁগৈ
আৰু যিহেতু আমি এইফালে অমিতা বাৰীখন চাবলৈ আহোঁতে এইফালে এজনী দেখিলোঁ গাই মানে গৰু, আৰু এই গৰুজনী আমাৰ লোকেল গৰু নহয়, দেখাত অকণমান বেলেগ। এইজনী কি গৰু বুলি কয় সেইটো? গিৰ গাই। গিৰ গাই, হয়। আচ্ছা, গিৰ গাই। আপোনালোকে গিৰ গাই দেখিছেনে নাই দেখা আপোনালোকে এবাৰ কমেণ্টত জনাব। আৰু এয়া চাওক, কেইজনী আছে ভাইটি এনেকুৱা? এনেকুৱা এজনী গিৰ গাই এজনী আছে, আৰু এজনী চাইৱাল বুলি কয়। চাইৱাল? চাইৱাল। সেইজনী কি ইয়াতকৈ ডাঙৰ নে? ডাঙৰ, ইয়াতকৈ ডাঙৰ। সেইজনী আছে এইখিনিতে ক'ৰবাত। ইয়াতে বান্ধি থৈছে ক'ৰবাত? বান্ধি থোৱা আছে। ৱাও, মানে ইয়াৰ পোৱালি আছে এজনী? এইজনী পোৱালি এটা আছে, মতা পোৱালি। ঠিক আছে, আমি পিছত আপোনালোকক দেখুৱাম। আৰু তেওঁ এতিয়া আমি অমিতা বাৰীখনলৈ গৈ আছোঁ, ব'লক। আৰু এতিয়া আমি আহি পালোহি এই অমিতা বাৰীখন। আপোনালোকে প্ৰথমতে এবাৰ অমিতা বাৰীখন চাই লওকচোন। এইফালে অৱশ্যে ৰ'দটো আছে, আপোনালোকে কিমান ভালকৈ দেখিছে মই নাজানিছোঁ। এই গোটেই বাৰীখন হৈ গ'ল অমিতা বাৰী। আৰু এই অমিতা বাৰীখনৰ এটা অংশ মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইবিলাক চাওক, অমিতা ইমান ওচৰতে লাগি আছে, মই হাতে দেখি পাইছোঁ। এইবিলাক কেইবছৰ হ'ল বাইদেউ? এইবছৰ লগোৱা, যোৱা অক্টোবৰতে লগোৱা। অক্টোবৰত লগোৱা? আৰু ইয়াৰ প্ৰথম প্ৰডাকশ্যন ইয়াৰ পৰা আৰম্ভ হৈছে। ইমান তলৰ পৰা লাগে? ইয়াৰ পৰা লাগিছিলে। অক্টোবৰত লগোৱা? অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, 8 মাহ হ'ল। 8 মাহ হ'ল। এই মানে 6 মাহৰ পিছৰ পৰা এই প্ৰডাকশ্যন পাবলৈ ইয়াক সক্ষম হয় তাৰমানে। 6 মাহৰ পাছত এই প্ৰডাকশ্যন হয়? মানে পুলিটো ৰোৱাৰ পৰা 6 মাহত মানে লাগি যায়? 6 মাহত ছিঙিব পাৰি আৰু। 6 মাহত ছিঙিব পাৰি? আৰু এনেকুৱা ডাঙৰ হয় নে চব? ইয়াতকৈ এই প্ৰায় মানে বেপাৰীয়ে আমনি পাই যায়, প্ৰায় 3.5 কেজিলৈকে হয়। এটা 3.5 কেজি হৈ যায়? এনেই মই তোমাৰ অনুমান এটা এনেই সুধিছোঁ, 1 কেজি এনেকৈ টকা দিয়া হ'লচেল? 1 কেজি 30 টকা কমত দিয়া হোৱা নাছিলে। 30 টকা? তাৰমানে এটা অমিতা যদি তোমাৰ 3.5 কেজি হয়, মই 3.5 কেজি বাদ দিছোঁ, 2 কেজি ধৰিছোঁচোন বাৰু, 3 কেজি নাই ধৰা। এটা অমিতা যদি মই 2 কেজি ধৰোঁ, 30 টকাকৈ হ'লে 60 টকা? হয়। তুমি যে কৈছা 3 কেজি বুলি, তাৰমানে 100 টকাও হৈ যায়? তাৰমানে 100 টকাও হৈ যায় এটা অমিতা? এটা অমিতা। ভাবিছ কিমান এটা সুন্দৰ মানে খেতি আৰু ব্যৱসায় বুলি ক'ব লাগিব। এটা অমিতা যদি ধৰক তেওঁলোকে কৈছে যে 3 কেজি 3.5 কেজিলৈকে ওজন হয় আৰু মানে 30 টকা হ'লচেল হয়, তেতিয়াহ'লে আপোনালোকে ভাবিছ এজোপা অমিতাত কিমান অমিতা লাগে। আপোনালোকেতো এনেই ঘৰৰ বাৰীতো আপোনালোকৰ নিজৰ চাগে এজোপা দুজোপা অমিতা আছে, সেইখিনি আপোনালোকে অনুমান কৰি ল'ব পাৰিব। আৰু এইখনে হৈ গ'ল তেওঁ অমিতা বাৰীখন। অকণমান অৱশ্যে হাবি হৈ আছে। হাবি হোৱা কাৰণটো কি ভাইটি? হাবি হোৱা কাৰণটো হ'ল কি, এতিয়া যেতিয়া নেকি খৰালি ছিজন আহিলে, শুকাই গৈছিলে, তেতিয়া তাৰমানে কি হ'ল, বনখিনি হাবি জংঘল ইমান নাছিলেই। তাৰ পৰা এইখিনি ছিঙি থাকোঁতে ইমান গুৰুত্ব দিয়া নাছিলোঁ। আৰু এতিয়া অন্তিম পৰ্যায়ত তাৰমানে কি যেতিয়া চফা কৰি দিয়া যায়, গছখিনি অলপ দুখ পাব। আচ্ছা, সেইটো কাৰণে এই কেইদিনমানৰ পিছতে মই ভাবিছোঁ কি আকৌ মানে চফা কৰি দিবা ন? চফা কৰি দিম। আচ্ছা, এতিয়া কথা এটা নহয়, এনেকৈ হাবি হৈ থাকিলে একো অসুবিধা নহয় ন? গছখিনিৰ কাৰণে একো অসুবিধা নহয়, খালি হৈ থাকিব প্ৰডাকশ্যন। ইয়াত দেখিছে নহয়, নতুনকৈ ফুল আহিছে। এইবিলাক হৈ আছে, ফুল আহিছে। এইফালে ওপৰফালে ফুল আহিছে ন? এয়াই নতুন কলি। এইফালো আছে, মই আপোনালোকক দেখুৱাইছোঁ। এইখিনি হ'ল এই নতুনকৈ লগা। এইখিনি নতুনকৈ লগা এতিয়া মানে? এইখিনি ওপৰত নতুন ন? এইফালে তলে বৰ চৰাই খাইছে। ইয়ালৈকে মানে পুৰণা চামটো, এই তলৰ পুৰণা চাম। আৰু ইয়াৰ পৰা আকৌ নেক্সট ছিজনটো আৰম্ভ হ'ব। এতিয়া ওখ হৈ গৈ থাকিব ন? আৰু ওখ হ'ব প্ৰায় এনেইতো সাধাৰণতে 3 বছৰ লাইফ অমিতাজোপা। কিন্তু আমাৰ ব্যৱসায় ভিত্তিত 3 বছৰ থ'ব নোৱাৰিব পাৰোঁ। 2 বছৰ অন্তত ভালদৰে পাম। তাৰমানে যোৱাবাৰ এবাৰ ধৰা ছিঙিলা, এইবছৰ আকৌ এইবাৰ এতিয়া ধৰক ইয়াৰ পৰা আৰম্ভ হৈছে। এতিয়া বাকী লোকেলবিলাকতো এতিয়া নাইকিয়া হৈ যাব, কিন্তু অন্তত এইও এটা কেঁচাকে। এইটো কি প্ৰজাতিৰ? ইষ্ট ৱেষ্টৰ স্বপ্না ভেৰাইটি। ইষ্ট ৱেষ্টৰ স্বপ্না ভেৰাইটি। আচ্ছা, খুব সুন্দৰকৈ ভাইটিয়ে যিহেতু কামবিলাক কৰিছে। এইখিনি মই আপোনালোকক অমিতা দেখুৱালোঁ, আৰু সেইফালে আপোনালোকক সেই চাংখন দেখুৱালোঁ, আৰু বহুত খেতি কৰিছে। মই আপোনালোকক পাৰ্ট বাই পাৰ্ট দেখুৱাই আছোঁ। আৰু ব'লক এতিয়া আমি সেই অকণমান আগত আৰু এখন বাৰী আছে, তালৈ যাওঁ, আৰু তাতনো তেওঁ কি খেতি কৰিছে সেইখিনি অকণমান দেখুৱাবৰ কাৰণে যত্ন কৰোঁ, ব'লক। এতিয়া আহি দেখিলোঁ এইজনী, এই কি নাম হয়? চাইৱাল। চাইৱাল? চাইৱাল গৰুৰ কথা কৈছিলা যে এজনী আছে নেকি? এজনী আছে। এই বহুত দীঘল দেই ন? ডাঙৰ আছে, ডাঙৰ আৰু দীঘল। আচলতে গৰু ডাঙৰ সৰু কথা নাই, গাখীৰ প্ৰডাকশ্যনটো এক টাইমত 12 লিটাৰ। তুমি যে অমিতা এটা ইয়াত এনেকৈ দিলা, কি এনেকৈ খাই থৈ দিব নেকি? খাব, খাই দিয়ে। অমিতা খুব প্ৰিয় ইহঁতৰ। অমিতা পুৰা খাই ন? অমিতা। চব। আৰু কিমান দিয়ে গাখীৰ এজনী? এজনী গাই ছিজনত
প্ৰায় এক পোৱালি দিয়া 1 মাহৰ পিছৰ পৰা প্ৰায় 12 লিটাৰ দিয়ে এক টাইমত মানে এবাৰতে দিনটো দুবাৰ খিয়াবা দিনটো দুবাৰ 12 24 মানে 20 লিটাৰ গাখীৰ তুমি পাবা ডেইলি 20 লিটাৰ কন্টিনিউ ওয়াও মানে 20 লিটাৰ যদি গাখীৰ পায় মানে আমি 60 টকা না লিটাৰ 50 টকা মই 60 টকাকে মানে হোটেলত দিও হোটেলত তুমি 60 টকাকে দিয়া মানে 60 টকাকে 20 লিটাৰ যদি হয় 6 দুগুণ 1200 টকা মানে এদিনত গৰুজনী পৰা আহে এজনী গাই ওয়াও ঠিক আছে ইজনী 8 লিটাৰ দিয়ে এক টাইমত ইজনী 8 লিটাৰ দিয়ে এক টাইমত মানে 16 লিটাৰ দিয়ে মই 15 লিটাৰ ধৰিছো ওয়াও তেতিয়াহ'লে ভাল ভাল পইচা দেখোন এনেকুৱা তো হাবিৰ মাজত পইচা সোমাই থাকে আমি গমেই নাপাওঁ নহয় জানো এইবোৰ আদা এইবিলাক আদা চোৱা এই আদা এই হাবিৰ মাজত কি ধৰণে তেওঁ আদাবিলাক থৈ দিছে যিমান আপোনালোকে হাবি দেখিছে নাভাবিব যে এইবিলাক হাবি এনেই হাবি হৈ আছে বুলি ভিতৰত সব পইচাই সোমাই আছে পইচা হৈ আছে এই হাবিৰ মাজত এই কিছুমান আৰু এফালে আহি দেখিলো আকৌ ভোট জলকীয়া ওয়াও আকৌ দেখোন এফালে ভোট জলকীয়া লগাইছে ভাইটি হয় হে ভোট জলকীয়া আছে পকা নাই ন কেঁচা হৈ আছে এতিয়া এই একবাৰ চিঙা হ'ল এবাৰ চিঙিলা অ এইবিলাক চক ইমান সুন্দৰকে বীজ জলকীয়া লাগি আছে অৱশ্যে বীজ জলকীয়া বেছি কৰা নাই ইয়াত কিমান আধা বিঘা মান হ'ব নে আধা বিঘাতকৈ অকণমান কমে হ'ব তথাপিতো তাৰমানে এইখিনি বৰ্তমান এনেই ট্ৰায়েল হিচাপে পৰীক্ষামূলকভাৱে কৰিছিলা ন এতিয়াতো এইফালেতো এইখিনি লগাবাই ন এইখিনি যিহেতু তেওঁ প্ৰায় আধা বিঘা আশে পাশে হ'ব পৰীক্ষামূলকভাৱে তেওঁ কৰি লৈছিলে এইখিনি কি প্ৰথমবাৰ কৰিছা নেকি বীজ জলকীয়া এইখিনি প্ৰথমবাৰ নহয় মাটিটো মই চাইছিলোঁ কেনেকুৱা ধৰণৰ টেষ্ট কৰিছা চক তেওঁলোকেও পৰীক্ষা কৰে আমি যেনেকে স্কুলত পৰীক্ষা দি চাওঁ ইউনিট টেষ্ট হয় কিবা কিবি পৰীক্ষা হয় তেওঁলোকে এই কৃষিভূমিত তেওঁলোকে পৰীক্ষা দিয়ে আৰু কি কৰে অকণমান খেতি কৰি তেওঁলোকে প্ৰথমতে চাই লয় তাৰপিছত তেওঁলোকে হিউজ এমাউণ্টত মানে বহুত বেছি তেওঁলোকে কৰিব কাৰণে সাহস পায় এইটো গুমধান দি দিছিলোঁ মাজত গুমধান দিছা এইটো মানে প্ৰাকৃতিকভাৱে নিজস্বভাৱে চাহ নাই যিটোকে সেইকাৰণে চাহৰ কাৰণে গুমধানটো দি দিছিলা মানে দুইফালে ইনকাম ন গুমধানটো প্ৰায় 6 টকা মান পায় 6 টকা পায় তাৰমানে তোমাৰ ইয়াত পেলনি যোৱা একো বস্তুৱে নাই কাৰণ কেলে আকৌ এইখিনি যিখিনি হ'ব সেইখিনি গৰু ছাগলী খাব গাইজনী এতিয়া কাটি দিয়া যায় যি মই চাপ কাটা আছে গাই এই গুৰি চবাই কাটি নিলেও মানে কাটি দিয়াৰ পিছত সি তাৰমানে গৰু পেটত যাবই ভাবিছক গাখীৰ মানে ইয়াত পেলনীয়া বস্তু একোৱে নাই আৰু এইফালে আহি থাকোঁতে আকৌ এটা দেখিছোঁ নহয় পুখুৰী মানে মোৰ আজি ভিডিঅ'টো কিমান দীঘল হয় মই নাজানো আপোনালোকক মই এফালৰ পৰা দেখুৱাই থৈ যাওঁ যে এজন অসমীয়া যুৱকে কেনেকুৱা ধৰণৰ কাম তেওঁলোকে কৰি গৈ আছে আৰু সেইখিনি আমি আজি আপোনালোকক দেখুৱাওঁ ইয়াত ভাইটি মাছো মেলিছা ইয়াত যোৱাবাৰ মই 22 কেজি মাছ মেলিছিলোঁ 22 কেজি মেলিছিলা তাৰপিছতে দেখিলোঁ কিছুমান মাছ তাৰমানে কি হ'ল বেপাৰীক দিব পৰা অৱস্থাত নাছিলে কাৰণ কেলে ধৰক চিলভাৰ ব্ৰিগেড আৰু যিটো গ্ৰাছ কাপ বুলি কয় এইবিলাক মাছ আৰু বাহু পোনা কিছুমান মই ৰখাই দিলোঁ মোটামুটি মই মূলধনটো উঠাই লৈ বাকী লাভাংশটো ইয়াত আছে আৰু বাকীখিনি কথাটো হ'ল কি ইয়াত এতিয়া আকৌ কমন কাপে মই 10 কেজি মেলিলোঁ আকৌ মেলিলোঁ এতিয়া 3 আঙুল চাইজৰ হৈ গ'ল 3 আঙুল মানে ইমানখিনি ন 3 আঙুল হৈ গ'ল আৰু যিহেতুকে পুখুৰীটো শুকাই যোৱাৰ পিছত কি হয় ঘাঁহ বন গজে এতিয়া নতুন পানী সোমোৱাৰ লগে লগে কি হয় এই এক টুকুৰা যিটো দ থাকে দ থাকে তাতে মাছখিনি থাকে আৰু যেতিয়া এই বাম চাইডটো পানী হৈ যায় ইয়াত আকৌ খাৰ বন জাতীয় যিটো খাৰ বন বুলি কয় ইয়াত হেলুৱে আৰু খাৰ বন দুইটা উৎপন্ন হয় গজে মানে আৰু এইখিনি মাছৰ উত্তম মাছৰ কাৰণে হৈ যায় মানে এক্সট্ৰাকে আৰু তুমি ইয়াত মানে একো বেলেগ খাৰ নিদিলো খাদ্য নিদিলো এতিয়া বাকী মাছবিলাকৰ কাৰণে ঘাঁহ খেতি এটা আছে মানে হেতৰ জেগাতে আছে আৰু এতিয়া আপোনালোকক মই একদম হিউজ এমাউন্টৰ প্ৰফিটৰ এটা মই ব্যৱসায় বা খেতি বুলি ক'লো আপোনালোকে ভুল নুবুজিব আৰু হেয়া আপোনালোকে এয়া দেখিছে কচু হয় কচু এখন হৈ গ'ল কচু বাৰী বহুতে কচু খাই ভাল পায় বহুতৰ কচু প্ৰিয় আৰু ইয়াত মই যদি আপোনালোকক দেখুৱাওঁ কেমেৰাটো যদি মই দাঙি দিওঁ আপোনালোকে কিমানখিনি দেখিছে মই নাজানো ইয়াৰ পৰা হাই বাহনী বাৰীখনলৈকে এইফালে এনেকে দেখিছে হাই গছখিনিলৈকে এনেকে দেখিছে যিমান গছ আপোনালোকে এইফালে ইটো মূৰৰ পৰা সিটো মূৰলৈ দেখিছে যে এই মাজৰ অংশখিনি গোটেইখিনি হৈ গ'ল কচু মানে কচু হয় কিমান লগাইছে ভাইটি কচু ইয়াত মোৰ প্ৰায় 6 বিঘা মান হ'ব 6 বিঘা এই 6 বিঘা মাটিত আমাক কচু আৰু এই বিশেষকৈ এইখন ইয়াতে 3 বিঘা 4 বিঘা মান হ'ব এইখিনি মাটি মই কঠিয়াতলি হিচাপে মানে পৰীক্ষামূলক হিচাপে দুটা খেতি কৰিছোঁ প্ৰথম কথা এটা গলিত মই গুমধান আৰু ৰঙালাও দিছোঁ আচ্ছা ইয়াতে আকৌ আপোনালোকে চাব দেই চক এইটো হৈ গ'ল কচু লাইন এই কিনাৰে কাষে দি দিছে তেওঁ গুমধান এইটো লাইনত এতিয়া এইটো দেখালে গম পাব কোনটোত
এইটো লাইনত গোমধান আৰু ৰঙালাও একেটা লাইনতে আছে। আচ্ছা, আকৌ মাজে মাজে দিছা ৰঙালাও আৰু গোমধান। তাৰমানে তুমি একেডোখৰ মাটিতে তুমি তাৰমানে নিশ্চিত পদ্ধতিত তুমি 3টা খেতি কৰি দিলা। 3টা খেতি। আৰু এটা কথা হ'ল কি, এতিয়া আছে কচুৰ লগত ৰঙালাও, ৰঙালাও গোমধান। আৰু প্ৰথম পৰ্যায়ত আছিলে ৰঙালাওৰ লগত কচু, আকৌ কচুৰ লগত ৰঙালাও। বস্তুটো উল্টিয়াই দিলা তাৰমানে? মানে উল্টিয়াই দিলো, মানে এইটো পৰীক্ষামূলকভাৱে কৰাইছে দেই। কাৰণ কেলে যিহেতুকে ৰঙালাও 3মহীয়া খেতি, কচুটো হৈছে 8মহীয়া খেতি। আচ্ছা, মই আপোনালোকক থুলমূল এটা কেলকুলেশ্যন দেখুৱাই দিছো বা আপোনালোকক কৈ দিছো, বাকীখিনি আপোনালোকে নিজে নিজে কেলকুলেশ্যন কৰি ল'ব। মানে খেতি কৰিলে বহুতে কয় যে লাভ নহয়, সেইকাৰণে বহুতে কয় যে আমি অসমৰ বাহিৰত বেলেগ বেলেগ চাকৰি কৰিবলৈ গুচি যাওঁ বুলি বহুতৰ মুখত আমি কোৱা শুনো। সেইকাৰণে আজি মই আপোনালোকক থুলমূলকৈ এটা কেলকুলেশ্যন দেখুৱাই দিছো। আৰু কচু গছবিলাক চব প্ৰায় মানুহৰ সমান ওখই। কি সুন্দৰকে ভাইটিয়ে নিজ হাতেৰে নিজে মানে এটা গ্ৰোথত আছে, এটা গ্ৰোথত হয় খেতি কৰিবৰ কাৰণে সাহস কৰিছে। আৰু এই ভাইটিহঁতক দেখি পেলাই আৰু 10জন যাতে তেওঁলোকো আগবাঢ়ি আহে আৰু এনেকুৱা ধৰণে খেতি যাতে বজাৰ আমাৰ পথাৰ আমাৰ যাতে সকলোৱে যাতে এই শ্লোগানটো যাতে, এই কথাটো কিন্তু মানিবই লাগিব। লকডাউনত বহুতে কৈছিলে বজাৰ আমাৰ পথাৰো আমাৰ, যেতিয়া মানুহে ঠেক পাইছিলে তেতিয়া। কিন্তু মই তেতিয়াৰ পৰা আৰম্ভ কৰিছিলো মোৰ এখন চব্জি দোকান, আৰু মানুহগৰাকী আজিও বহি আছে চব্জি দোকানত। তোমাৰ মানুহগৰাকী এতিয়া চব্জি দোকানত দি আছে। এতিয়া অন্ততঃ তাই ফুটনি কৰিব পাৰে, মোতকৈ তাৰ মানে হেৰিটো আয়টো বেছি, ইনকাম বেছি। কাৰণ যিহেতুকে এতিয়া আজি 4-5 বছৰ দিন ধৰি তেওঁ দোকান দি আছে। আৰু তাই মানে কি হ'ল, বিভিন্ন ব্যৱসায় মানুহ কেইজনৰ লগত চিনাকি হ'ল। অন্ততঃ ফোনটো কৰিলে তিনচুকীয়ালৈকে তাই এতিয়া মানে ফোন মাৰি দিয়ে, বা তেওঁবিলাকো ফোন কৰে, বাইদেউ আজি কিবা লাগিব নেকি। মানে তিনচুকীয়াখন যেনিবা তাৰ ওচৰতে কাষৰে দোকান, মানে তিনচুকীয়া উইংগাত পঠিয়াই দিয়ে। ফোন কৰিলে মানে চব বস্তু মানে হাতৰ টিপত আহি যায় ন। তেওঁৰ মিছেছে অৰ্থাৎ বোৱাৰীগৰাকীয়ে মানে এখন চব্জিৰ দোকান লৈ বহি পেলাই গোটেই তিনচুকীয়া বজাৰ ইয়াৰ পৰা ঘৰৰ পৰা কণ্ট্ৰল কৰি থাকে। আৰু এইফালে তেওঁৰ স্বামীয়ে এই ধৰণে মানে শাকনি বাৰীত তেওঁ খেতি কৰি পেলাই গোটেইবিলাক তেওঁক যা যোগাৰ কৰি থাকে। আৰু তিনচুকীয়া বজাৰখন প্ৰায় তেওঁলোকৰ হাততে দখল হৈ থাকে, হয়, প্ৰায় তেওঁলোকৰ হাতত থাকে। আৰু আমাৰ অসমীয়া ল'ৰাবিলাকে যে এই ধৰণে বজাৰ যে দখল কৰিবৰ কাৰণে যে সক্ষম হৈছে বা তেওঁলোকে যে চেষ্টা কৰিছে, কিমান এটা সুন্দৰ কথা। সেইটো আৰু খেতি আছে কিবা কিবি, মই আপোনালোকক দেখুৱাই আছো বলক। সেইফালৰ পৰা আহি এইফালে দেখিছো আৰু এখন কচুবাৰী, সেইফালে মই আপোনালোকক 6 বিঘা কচুবাৰী দেখুৱালোৱে। আৰু এইফালে এখন আছে কচুবাৰী। আৰু এই কচুবাৰীখন অকল কচুবাৰী নহয়, এইফালৰ লগত আৰু কিবা কিবি ভাইটিয়ে কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে। ইয়াত ভাইটি কি লগাইছে? ইয়াত গোমধান দেখিছো। গোমধানটো এইটো এনে কিনাৰত দি দিয়া আছিলে। তাৰপিছত এতিয়া তাত আছিলে কচুৰ লগত ৰঙালাও, গোমধান আৰু কচুৰ লগত ৰঙালাও আৰু গোমধান, হয় ন। ইয়াত আকৌ কচু মাজে মাজে ইয়াত অমিতা দিয়া যাব। এইডোখৰ যে চফা কৰি থৈছে, হয় হয়, ইয়াত গাঁত খান্দা আছে আগফালে। সেইফালে খান্দিছা, হয়। এইখিনি মানে এই গোটেই এই প্লটটোৱে তাৰমানে প্ৰায় মই 10 বিঘা অমিতা বাৰী লগাম বুলি, মানে এই এৰিয়াটো প্ৰায় 10 বিঘা মান হ'ব অনুমানিক হ'ব। আৰু এই 10 বিঘাটোত মানে তুমি কচু আৰু অমিতা। ৱাও, ভাবি চাওক, আমাক ধনীৰাম চেতিয়া ককাইদেৱে যি ধৰণে কৈ থাকে যে নিশ্চিত পদ্ধতিত যে খেতি কৰিব লাগে, অৰ্থাৎ একেডোখৰ মাটিতে 3টা 4টা 5টা যিমান পাৰি ফল মূল বা গছ গছনিৰ পুলি বা খেতি বাতি কৰিব পাৰি বুলি যে তেওঁ বাৰে বাৰে কৈ থাকে। আৰু সেই কথাখিনিয়ে আজি আমাৰ এই ভাইটিয়ে, বিজয় ভাইটিয়ে আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱালে। আৰু এওঁ নিশ্চিত পদ্ধতিতে একেডোখৰ মাটিতে কিমান যে খেতি কৰিছে, আপোনালোকে কেমেৰা স্ক্ৰীণত আপোনালোকে দেখিয়ে আছে। তেওঁ ভাবি চাওক, একেডোখৰ জেগাতে কচু লগাইছে, গোমধান লগাইছে, ৰঙালাও লগাইছে। এতিয়া তেওঁ এইফালে চাওক, ইয়াত গাঁত খান্দি থৈছে। এইখিনি কি অমিতাৰ কাৰণে গাঁত খান্দিব আৰম্ভ কৰা হৈছে। ইয়াৰ লাইনৰ পৰা লাইনটো দূৰি মানে 10 ফিট হ'ব, 10 ফুটৰ ডিষ্টেন্সত মানে নহয়, এই তাৰ পৰা ইয়ালৈ 10 ফুট হ'ব। তাৰপিছত এইটো 6 ফিট, এই গাঁতটোৰ পৰা এই গাঁতটোলৈ 6 ফিট। এই ধৰণে এতিয়া গাঁত খান্দিব লৈছে। আৰু ইয়াত মোৰ প্ৰায় ধৰক 2000 মান পুলি ধৰিব চাগে। ইয়াত 2000 মান অমিতা হৈ যাব ন? অমিতা অলৰেডি এইটো এতিয়া তাতকৈ উন্নত ভেৰাইটি লগাম। মই ইয়াত এটা কথা সুধি চাওঁ, তুমি যিহেতু অমিতা আজি কেইবা বছৰ পৰা কৰি আছা ন? মই ব্যৱসায় ভিত্তিত যোৱা বছৰৰ পৰা অকণমান বেছিকে কৰিছো। আৰু যোৱা বছৰ তুমি যিহেতু অমিতাৰ ৰসটো পালা, তাৰমানে সেইকাৰণে তুমি এবাৰ আকৌ এবাৰ সাহস কৰিছা। হয়, অন্ততঃ মানে কি সাৰ জাবৰ দিলে কেনেধৰণে ব্যৱসায়টো আৰম্ভ কৰিব, মানে বজাৰখনো কেনেকুৱা, এইখিনি অন্ততঃ মই থুলমূলীয়াকৈ জানি ললো। তো এইবাৰ অন্ততঃ সেই বজাৰখন পাবলৈ প্ৰথমৰ পৰাই মই সক্ষম হ'ম।
আৰু সেইকাৰণে সাহসো কৰিছা নহয় জানো হয় সেইফালে আপোনালোকক যে আমি দেখুৱালো অমিতাবাৰী এখন সেইখন অমিতাবাৰী বেলেগ আকৌ এতিয়া তেওঁ সাহস কৰিছে প্ৰায় ইয়াত 10 বিঘা মাটি এইখিনি ৰেডি কৰিছে আৰু এই মাজে মাজে দেখিছে যে এইবিলাকত এতিয়া অমিতা লগাব আৰু মাজে মাজে কচুটো আছেই আৰু এইফালে চাওক এইফালে এখন কচুবাৰী সেইফালে এখন আছিলে কচুবাৰী এইবিলাক আপোনালোকক মই দেখুৱালো আৰু তেওঁ বহুত কিবা কিবি আছে মই আপোনালোকক দেখুৱাও বলক আৰু আহি এতিয়া এইফালে পালোহি আকৌ এইখিনি দেখিছো ছাগলী হয় এইফালে ছাগলী ইয়াতো ছাগলী কিমান আছে আৰু মুঠতে এইটো ছাগলী গড়াল এইখিনি এইটো ছাগলী গড়াল এইখিনি ছাগলী এইফালে আছে ছাগলী আৰু এইফালে ছাগলী গড়াল হৈ গ'ল এইফালে ছাগলী আৰু ইয়াত ছাগলী কিমান আছে কয় ছাগলী 20টা মান প্ৰায় 20টা মান ছাগলী আছে তাৰমানে ধৰক তেওঁলোকে কি খেতি নাই কৰা সেইফালে ধৰক গোটেই বাৰীৰ চব খেতি মই আজি আপোনালোকক মই দেখুৱালোৱে সেই খেতিবিলাকটো দেখুৱালোৱে সেই খেতিও কৰিছে তাৰ লগতে তেওঁলোকে এফালে ছাগলীও পুহিছে প্ৰায় 20টা মান লগত এফালে লোকেল মুৰ্গীও আছে অচক এফালে কুকুৰাও আছে ইমান কুকুৰাবিলাক গোটেই চৰি আছে দেখিছে সেইফালে কৈছে ময়ো আছো দেই বুলি কৈছে হয় আৰু এই ভাইটি গৰুজনী কি আছিলে তো অথনি যে গিৰ গাইজনী দেখুৱাইছিলো যে তাৰ পোৱালি ন ৱাও ই গাখীৰ এতিয়া দিনটোত এবাৰ খায় এয়া হৈ গ'ল গিৰ গাই পোৱালি খুব সুন্দৰ আপোনালোকে গিৰ গাই কোনে দেখিছে নাই দেখা আপোনালোকে কমেণ্ট বক্সত জনাই দিব ভাইটিৰ আৰু খেতি আছে কিবা কি সেইখিনিও দেখাওঁগে বলক আৰু এটা এইটো মই দেখিছো এইটো কি এইটো বহুতে দেখিছে ভাৰ্মি কম্পোষ্ট যাক কয় ভাৰ্মি কম্পোষ্ট এইটো কেঁচু আছে যিবিলাক মানুহে সাধাৰণতে ভাৰ্মি কম্পোষ্ট বুলি ক'লে চিনি নাপাব পাৰে কেঁচু সাৰ তো এই বস্তু এইখিনি চাওক এই দানা কেনেকুৱা ধৰণৰ চাওক এইবিলাক ন একদম চাহপাতৰ মানে সেই গুৰিখিনি দিছিলে হেয়া আৰু এই কেঁচুটো এটা বৈশিষ্ট্য আছে কি ইয়াৰ পেটটো হেৰি চেপেটা এইটো চেপেটা হেৰি কি বুলি কয় ইয়াতে মই আৰু এটা সুধো এইফালে কিবা মই মৌ উৰি থকা দেখিছো হয় মৌ আছে নেকি ইয়াত মৌ বাক্সা আছে খেতিয়কৰ বন্ধু হৈছে মহ লাগিবই নহয় লাগিবই হনিবি আৰু ক'ত আছে এইকেইটা ছটা আছে প্ৰায় এতিয়া 6-7টা মান আছে আৰু মই দেখাম ৰ'ব এইফালে আছে ন হয় আৰু এইফালে আছে মৌ হনিবি আৰু তেওঁ খেতিয়কৰ বন্ধু হয় যিটো পলিনেশ্যন চিষ্টেমত আমাৰ মৌটো লাগিবই যিকোনো ফল মূলৰ খেতি লাগিবই ৱাও এইবিলাক চব এইবিলাক মহ ৱাহ একদম হনিবি ফ্ৰেছ এইবিলাক কি কাটিলা নেকি নে এতিয়া আছে ইয়াক এক্সট্ৰেক্ট কৰিবলৈ উলিয়াবৰ কাৰণে মোৰ এটা মেচিনো আছে আচ্ছা একদম পিয়ৰ মৌ মই আপোনাক দেখুৱাইছো কি সুন্দৰ চক ৱাহ এয়া আসল মৌ কোনোবা দেখিছে পুৰা দেখোন পুৰা এটা খুব সুন্দৰ পদ্ধতি ভাইটিয়ে যেহেতু ইমান বিভিন্ন ধৰণৰ খেতিবিলাক কৰি থাকে তেওঁ এতিয়া মৌ পুহিছে 6 বাহ এক বাহ হ'ল আৰু বিভিন্ন জেগাত আৰু আছে ক'ত আছে সেইখিনি তেওঁ দেখুৱাব এতিয়া এফালে এই হাবি মাজত আছে নেকি এবাৰ এটা ইয়াত আছে এইটো এটা চক একদম মানে নেচাৰেলি ৰাখিছে আৰু এটা ইয়াত আছে আৰু এটা ক'ত মানে দূৰৰ পৰা দেখাই দিলে হ'ব ওচৰলৈ নাযাওঁ বাৰু এইখিনিটো এটা আছে এইটো এটা তাৰপিছত এই আগলৈ এটা আছে চক আৰু আছে এইফালে সব মানে হাবিৰ মাজত একদম পুৰা নেচাৰেলি থৈছা ন প্ৰাকৃতিক ভাৱে ৰাখিছা তুমি একো অসুবিধা নহয় কাৰো অসুবিধা নহয় হয় চক একদম এই হাবিৰ মাজত কোনোবাই দেখিলে গম নাপায় মানে ইয়াত যে কি আছে মই কৈছো ন ভাইটিয়ে মানে এই হাবিৰ মাজত পইচাবিলাক লুকুৱাই থয় আৰু ক'ত কেনেকে পইচা লুকুৱাই থয় এই ভাইটিৰ পৰা আমি টেকনিকবিলাক শিকিব লাগিব বুদ্ধিবিলাক আমি শিকিব লাগিব এইয়া চক এয়া হৈ গ'ল হাবিৰ মাজত পইচা এইবিলাক হৈ গ'ল পইচা আৰু ভাইটিয়ে পইচা হাবিৰ মাজত এই ধৰণে লুকুৱাই আৰু আজি আপোনালোকক আমি দেখুৱাই দিলো হাবিৰ মাজত পইচা কেনেকে লুকুৱাব লাগে আৰু অৱশেষত আহি পালোহি ভাইটিৰ নাৰ্চাৰীখনলৈ হয় তেওঁ যিহেতু বিভিন্ন ধৰণৰ খেতি কৰি আছে আৰু সেই খেতিত যিবিলাক পুলি লাগে পুলিবিলাক কি নিজে প্ৰস্তুত কৰি লয় লাগে হয় এইখিনি মই নিজে ঠুঙা কৰি গুটি এইবিলাক অমিতা ন এতিয়া এইখিনি অমিতা পুলি যি এতিয়া অমিতা যে তুমি লগাবা এইবিলাক অমিতা তুমি ইয়াত নিজে প্ৰস্তুত কৰি লৈছা ৱাও আৰু এই গোটেইখিনি একদম এনেকে তালৈকে আছে ন তালৈকে আছে প্ৰায় 3-4 হাজাৰ মান আছে 3-4 হাজাৰ মান হ'ব অমিতা অমিতা পুলি মানে তুমি বেলেগ বজাৰৰ পৰা বা ক'ৰবাৰ নাৰ্চাৰীৰ পৰা কিনিব নালাগে এতিয়া তাৰমানে চকুৱে যিখিনি গুটি বাছনি কৰি অনা যায় সেইখিনি সদায়
ভাল আৰু হয় 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 এইবিলাক চব অমিতা পুলি একদম ইমান সুন্দৰকৈ তেওঁ ইয়াত পালেং পাতি তেওঁ নিজে প্ৰস্তুত কৰি লৈছে আৰু যিহেতু মই আপোনালোকক বাৰীবিলাক দেখুৱালোৱেই সেই বাৰীবিলাকতে কিছুদিন পাছত তেওঁ গৈ পেলাই এই অমিতা পুলিবিলাক তাত ৰোপণ কৰি দিয়া হ'ব এইখিনি দেখিছোঁ জলকীয়া পুলি এইখিনি য'ত নাৰ্চাৰী কৰিলোঁ নহয় তাৰ পৰা পুলি আনি ইয়াত মই ছেকেণ্ড বেড কৰি থৈ দিছোঁ এয়া এইবিলাক ন জলকীয়া যিটো গৰমৰ দিন গৰমৰ দিনত মানে পুলিটো ডাইৰেক্ট নাৰ্চাৰীৰ পৰা হেৰি মাটি পুলি উঠাই আনি ৰুব নোৱাৰি গতিকে ইয়াৰ পৰা ইয়াত মানে মই প্ৰস্তুতি কৰি ল'ব লাগিব এইখিনি মানে গোটেইখিনি হৈ গ'ল জলকীয়া পুলি এইবিলাক জলকীয়া পুলি তেওঁ প্ৰস্তুত কৰি লৈছে আৰু সেইফালে দেখিছোঁ কল পুলি নিচিনা দেখিছোঁ সেইখিনি কল G9 নেকি সেইখিনি G9 কলৰ পুলি G9 কলৰ পুলি সেইখিনি তুমি কি নিজে প্ৰস্তুত কৰি লৈছা আৰু এইবিলাক হৈছে হেৰি পুলি চকলেটৰ পুলি এইখিনি হৈ গ'ল চকলেট পুলি চকলেট লগাইছা নে তুমি নাই লগোৱা এতিয়ালৈকে লগোৱা নাই লগাবলৈ যা যোগাৰ কৰিছা আৰু হয় খেতিয়কৰ মন মানে কেতিয়াও নভৰে তেওঁ ইমানবিলাক খেতি তেওঁ যিহেতু কৰিয়ে আছে তথাপিও তেওঁ মন ভৰা নাই আৰু এতিয়া তেওঁ চিন্তা কৰিছে চকলেট খেতি আৰু মই এইফালে আপোনালোকক দেখুৱাইছোঁ G9 কলৰ পুলি সেইফালে যাওঁ নি এইফালে আছে তেওঁ G9 কলৰ পুলি আৰু এইবিলাক চব এইবিলাক হৈ গ'ল G9 কলৰ পুলি তেওঁ নিজে প্ৰস্তুত কৰি লৈছে এইবিলাক কি গুটি পায় নে কি ক'ৰ পৰা কেনেকৈ লেবৰেটৰীৰ পৰা অনা পুলি মই মানে পুলি আনিছিলা নেকি হয় এই ঠুঙাতে আহে এইবিলাক মেইনকৈ এইবিলাক ডাঙৰ ডাঙৰ ধুনীয়া হৈছে তাৰপিছতে এইবোৰ বল সুন্দৰী যিটো বগৰী সেইখিনি বগৰী মই এনে হাবি বুলি ভাবিছিলোঁ নহয় এইবিলাক বগৰী পুলি 100 আছে তাত এইখিনি ছানফ্লাৱাৰ পৰা অনা হয় পুলি হেৰি মৰাণৰ মই কালি পৰহি আহিছোঁ মৰাণৰ পৰা ছানফ্লাৱাৰ নাৰ্চাৰী তালৈ গৈছিলোঁ তেওঁ নিমন্ত্ৰণ দিছিলে হয় এইবিলাক হৈ গ'ল ৱাও কিমান ধুনীয়া ধুনীয়া খেতি তেওঁ নিজেই প্ৰস্তুত কৰিছে খুব ভাল লাগিছে এই ধৰণে যদি আগবাঢ়ি আহে আমাৰো ভাল লাগে আৰু আমিও অকণমান জহাই ক'ব পাৰোঁ যে আমাৰ ভাই ককাইবিলাকে কি সুন্দৰকৈ তেওঁলোকে খেতি কৰিবৰ কাৰণে আগবাঢ়িছে আৰু গোটেই প্ৰচেছটো আজি মই দেখুৱালোঁ আৰু ভাইটিয়ে কি কি খেতি কৰিছে কিমান বাৰীত লগাইছে কি কি খেতি কৰিবৰ কাৰণে তেওঁ আগ্ৰহী কোনটোত বেছি লাভ হৈছে তেওঁ নিজে যিহেতু আজি কিছু বছৰৰ পৰা তেওঁ কৰি আছে তেওঁ নিজে এতিয়া বজাৰখন গম পাইছে তেওঁ মানুহগৰাকীয়ে অৰ্থাৎ বোৱাৰীগৰাকীয়ে নিজে এতিয়া চব্জি দোকানৰ লগত তেওঁ নিজে জড়িত হৈ আছে সকলো বজাৰ এতিয়া তেওঁলোকৰ হাতৰ মুঠিত হয় নহয় নিজে কাম কৰি গ'লে গোটেই ৰাস্তাবিলাক সকলোবিলাক দেখা যায় এতিয়া তেওঁলোকে গোটেই ৰাস্তাবিলাক দেখিলে জানিলে এতিয়া ক'ত কি কৰিব লাগে নেলাগে তেওঁলোকৰ এতিয়া মানে মগজৰ একদম টপ মস্তত আছে ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় অসম